ছাত্ৰ ছাত্ৰীসকল আমি লাষ্ট ক্লাছত ট্ৰান্সলেশ্যন মোশ্যন আৰু ৰোটেশ্যনেল মোশ্যন পঢ়িছিলোঁ। তোমালোকে অলপ সম্যক হ'লেও জ্ঞান লাভ কৰিলা বুলি মই ভাবিছোঁ। আজি মই তোমালোকক আমাৰ যোনটো মেইন ক্লাছ, মেইন চেপ্টাৰটোৰ মেইন টপিক সেইটোলৈ মই যাম। লাষ্ট ক্লাছত আমি যিখিনি পঢ়িছিলোঁ সেইখিনি তোমালোকে অলৰেডি পাইছা বা তোমালোকক বৰঠাকুৰ ছাৰে লিনিয়াৰ মোশ্যন আৰু প্লেনাৰ মোশ্যন ইন প্লেন পঢ়াওঁতে তোমালোকক পঢ়াব সেইখিনি। চ' মই আজিহে আচলতে আমাৰ আচল ক্লাছ আৰম্ভ হৈছে। চ' আমাৰ ৰোটেশ্যনেল মোশ্যন পঢ়িবলৈ আমি প্ৰথম কনচেপ্টটো জানিব লাগিব ৰিজিড বডি। অ'কে, আমি তোমালোকে যেতিয়া আগৰ যোনবোৰ মেকানিক্সৰ মানে চেপ্টাৰ পঢ়িছিলা তেতিয়া তোমালোকে দেখিছিলা যে পাৰ্টিকলছৰ কথাই আমি কনচিডাৰ কৰিছিলোঁ। পাৰ্টিকলৰ কথা আমি কনচিডাৰ কৰিছিলোঁ আৰু তাৰ এটা পইণ্ট মাছ আছে বুলি আমি ধৰি লৈছিলোঁ। এতিয়া আমাৰ যোনবোৰ ৰোটেশ্যনেল বডি ৰিজিড বডিৰ কেছ হ'ব, আমি সেইবোৰ কিছুমান ছিষ্টেম অফ পাৰ্টিকলছৰ কাৰণে পঢ়িব লাগিব। ছিষ্টেম অফ পাৰ্টিকলছ মানে য'ত এটা ছিষ্টেম হ'ব য'ত অসংখ্য পাৰ্টিকলছ এনেকৈ থাকিব আৰু সেইবোৰ মানে এটা ছিষ্টেম হিচাপে থাকিব আৰু আমি সেই এক্সটেণ্ডেড অবজেক্ট বুলি ক'ব পাৰোঁ। এনেকুৱা ধৰণৰ আমি এটা ছিষ্টেমৰ কথা পঢ়িব লাগিব। এতিয়া এক্সটেণ্ডেড অবজেক্টৰ ভিতৰত আমি পাৰ্টিকুলাৰলি আমি এটা স্পেচিয়েল কেছ ল'ব লাগিব ৰিজিড বডি। এতিয়া ৰিজিড বডি মানে কি হ'ল? এটা ৰিজিড বডি হ'ল এই ৰিজিড বডি ইজ এ বডি with a perfectly definite and unchanging shape. The distance between pairs of body does not change. ঠিক আছে, তো এইটোৱে কৈছে যে এটা ছিষ্টেম অফ পাৰ্টিকলছ, এটা যদি বডিৰ যোনবোৰ ছিষ্টেম অফ পাৰ্টিকলছ যিবোৰ পাৰ্টিকল আছে সিহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ বিটুইন অল পেয়াৰ্ছ অফ বডি ডাজ নট চেঞ্জ। সিহঁতৰ যিটো ডিষ্টেঞ্চ সেইটো কেতিয়াও চেঞ্জ নহয় ৰিজিড বডিৰ ক্ষেত্ৰত। ঠিক আছে, আৰু ৰিজিড বডিৰ এটা পাৰফেক্টলি ডেফিনিট শ্বেপ এটা পজেছ কৰে। এইটো হ'ল আমাৰ ৰিজিড বডি। এইটো হ'ল এটা এক্সটেণ্ডেড বডি যেনিবা ধৰি লোৱা তোমালোকে, আৰু ইয়াৰ বিভিন্ন ইয়াত বহুতকেইটা পাৰ্টিকল আছে, অসংখ্য পাৰ্টিকল আছে। ইহঁতৰ মাজত যিটো ডিষ্টেঞ্চ এইটো পাৰ্টিকলৰ লগত সেইটো পাৰ্টিকল, এইটো লগত এইটো পাৰ্টিকল, সেইটো ডিষ্টেঞ্চটো কেতিয়াও চেঞ্জ নহয়, কোনো পৰিস্থিতিতে চেঞ্জ নহয়। সেইবোৰকে আমি ৰিজিড বডি বুলি ক'ব পাৰোঁ। ঠিক আছে, এতিয়া তোমালোকে মোক এটা কথা ক'বা, আমাৰ যিটো ছান আছে, আমাৰ যিটো সেইটো ৰিজিড বডি হয়নে নহয়? তোমালোকে কমেণ্ট ছেকশ্যনত ক'বা আমাৰ যিটো ছান সেইটো ৰিজিড বডি হয়নে নহয়? তোমালোকে মোক কমেণ্ট দি হয়নে নহয় কমেণ্ট ছেকশ্যনত ক'বা। ঠিক আছে, নাও আমি দ্বিতীয়টো টপিকলৈ গৈছোঁ যে এক্সিছ অফ ৰোটেশ্যন। ৰোটেশ্যন মোশ্যন বুলি ক'লে আমি এক্সিছ অফ ৰোটেশ্যনৰ কথা সদায় আহিবই। ঠিক আছে, হোৱাট ইজ এক্সিছ অফ ৰোটেশ্যন? অল পাৰ্টিকলছ অফ এ ৰিজিড বডি মুভছ এবাউট এ ফিক্সড এক্সিছ অৰ লাইন কল দি এক্সিছ ৰোটেশ্যন। এটা ৰিজিড বডিৰ সকলোবোৰ পাৰ্টিকলে এটা লাইন বা এক্সিছৰ চাৰিওফালে ৰোটেট কৰে, সেইটোকে আমি কওঁ এক্সিছ অফ ৰোটেশ্যন। অ'কে, ইন পিয়ৰ ৰোটেশ্যন এভৰি পইণ্টছ অন দি বডি মুভছ ইন এ চাৰ্কল হুইচ চেণ্টাৰ লাইজ অন দি এক্সিছ অফ ৰোটেশ্যন এণ্ড এভৰি পইণ্ট মুভছ থ্ৰু দি ছেম এংগল ডিউৰিং এ পাৰ্টিকুলাৰ টাইম ইণ্টাৰভেল। ধৰি লোৱা আমাৰ এটা যিকোনো ধৰণৰ এটা অবজেক্ট আছে যিটো ৰিজিড বডি বুলি আমি কৈছোঁ।
আৰু ইয়াৰ যোনডাল এক্সিছ অফ ৰোটেশ্যন হ'ব ইয়াৰ যোনবোৰ পাৰ্টিকলছ থাকিব সেইবোৰ পাৰ্টিকলছে যিবোৰ পাৰ্টিকলছ থাকিব এডাল এক্সিছৰ এৰাউণ্ড ইহঁতে ৰোটেট কৰিব। ধৰি লোৱা আমি এক্সিছডাল এডাল হ'ল আমাৰ এক্সিছ অ'কে। এই এক্সিছডালৰ চাৰিওফালে এই সকলোবোৰ পাৰ্টিকলে ৰোটেট কৰি আছে আৰু যেতিয়া ৰোটেট কৰিব তেতিয়া কি হ'ব ইন পিয়ৰ ৰোটেশ্যন এভৰি পইণ্ট অন দি বডি মুভছ ইন এ চাৰ্কুলাৰ পাথ হুজ চেণ্ড আইজ ইন দি এক্সিছ অফ ৰোটেশ্যন। ধৰি লোৱা আমাৰ এটা পইণ্ট আছে, এইটো পইণ্টকে আমি ধৰিলোঁ, এইটো পইণ্টে ধৰিলোঁ। এই পইণ্টটোৱে আপোনালোকৰ ইয়াৰ যোনটো ৰোটেশ্যনত ইয়াত হ'ব চাৰ্কুলাৰ পাথ হ'ব। এইটো পইণ্টে যেনিবা তাৰ চাৰ্কুলাৰ পাথ হ'ব, এটা মোশ্যন গতি কৰিব, ঠিক আছে। আৰু এভৰি পইণ্ট মুভছ থ্ৰু এ ছেম এংগল ডিউৰিং দি পাৰ্টিকুলাৰ টাইম ইণ্টাৰভেল। এটা পাৰ্টিকুলাৰ টাইম ইণ্টাৰভেলে প্ৰত্যেকটো পইণ্টে সমান সমান এংগল ই ৰোটেশ্যন এক্সিছৰ সৈতে কৰিব। চ' এক্সিছ অফ ৰোটেশ্যনটো তোমালোকে ধৰিব পাৰিছা। নাও আমি যাওঁ ৰোটেশ্যনৰ ভেৰিয়েবল। আমাৰ কিছুমান ভেৰিয়েবল আছে ৰোটেশ্যনৰ, যিবোৰ আমি যেনেকৈ আমাৰ ট্ৰান্সলেশ্যন মোশ্যনৰ ডিছপ্লেচমেণ্ট আছিলে, আমাৰ ভেলচিটি আছিলে, এক্সেলাৰেশ্যন আছিলে, তেনেকৈ আমাৰ ৰোটেশ্যনেল মোশ্যনত এংগুলাৰ ডিছপ্লেচমেণ্ট আছে, এংগুলাৰ ভেলচিটি আছে, এংগুলাৰ এক্সেলাৰেশ্যন আছে। আৰু সেইবোৰৰ ডেফিনেশ্যনবোৰ প্ৰায় একেই, কিন্তু অলপ মানে ডিফাৰেঞ্চ আছে। আমি সেইকাৰণে আমি একেলগে দুটা ছিষ্টেমত আমি একেলগে বুজি যাবলৈ চেষ্টা কৰিম এতিয়া, ঠিক আছে। এতিয়া আমি প্ৰথমতে এংগুলাৰ পজিশ্যন পঢ়িম। Let us consider particle in a rigid body rotating about the rotation axis z-axis. ধৰা হওক আমাৰ হাতত এটা অবজেক্ট আছে, এটা ৰিজিড যি জেড এক্সিছত সাপেক্ষে জেড এক্সিছ সাপেক্ষে ই ৰোটেট কৰি আছে। জেড এক্সিছ হিচাপে এনেকৈ ৰোটেট কৰি আছে। এতিয়া আমি সেই অবজেক্টটোৰ এটা পাৰ্টিকল পি কনচিডাৰ কৰিছোঁ আৰু সেই পি ইটছ পজিশ্যন অফ পি ইজ ডিন'টেড বাই পি নট এট টাইম টি নট। আমি যোনটো পাৰ্টিকলটো এইটো পাৰ্টিকল পি নট, পজিশ্যনটো পি নট, আৰু আমি তাৰ টাইম টি নটত তাৰ পজিশ্যনটো পি নট হিচাপে ডিন'ট কৰিছোঁ, ঠিক আছে। এতিয়া উই ড্ৰ এ পাৰ্পেণ্ডিকুলাৰ পি নট টু দ্য এক্সিছ অফ ৰোটেশ্যন। আমি এটা পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিছোঁ এক্সিছ অফ ৰোটেশ্যন। অ'কে, নহ'লে এইটো ইণ্টাৰছেকশ্যন পইণ্টটো অ' বুলি ধৰি লৈছোঁ। আৰু দি এংগুলাৰ পজিশ্যন অফ দি পাৰ্টিকল ইজ দ্য পি নট অ' ৰিলেটিভ টু এ ফিক্সড ডিৰেকশ্যন অ' এক্স। আমি এটা ফিক্সড ডিৰেকশ্যন আমি কনচিডাৰ কৰিছোঁ, ধৰি লোৱা হ'ল এইটো ফিক্সড ডিৰেকশ্যন ইয়াৰ অ' এক্স বুলি ধৰি লৈছোঁ। এই অ' এক্সৰ সাপেক্ষে আমি এতিয়া যদি আমি এংগুলাৰ পজিশ্যন পাৰ্টিকলটোৰ এংগুলাৰ পজিশ্যন কি বুলি আমি ক'ব লগা হয়, তেন্তে ক'ব লাগিব যে দি এংগুলাৰ পজিশ্যন অফ দি পাৰ্টিকল ইজ দি এংগল অফ দি line P naught O, the line joining the axis perpendicular to the axis to the point the particle relative to a fixed direction OX. এই OX সাপেক্ষে OX লাইন দ্বাৰা সাপেক্ষে এই O লাইনডালে কৰা এংগল থিটা, সেই এংগলটোকে আমি ইয়াৰ এংগুলাৰ পজিশ্যন বুলি কৈছোঁ এট টি নট, ঠিক আছে। দি এংগুলাৰ পজিশ্যন অফ দি ৰেফাৰেঞ্চ ফিক্সড ডিৰেকশ্যন অ' এক্স ইজ টেকেন এজ জিৰ' এংগুলাৰ পজিশ্যন। অৰ্থাৎ এই অ' এক্সৰ আমি যোনটো এংগুলাৰ পজিশ্যন আমি জিৰ' বুলি ধৰি লৈছোঁ, ঠিক আছে। এইটো এংগুলাৰ পজিশ্যন। এটা ৰেফাৰেঞ্চ তোমাৰ ডিৰেকশ্যন আছে অ' এক্স, আমি সেই অ' এক্সৰ সাপেক্ষে পইণ্টটোৰ এক্সিছ ৰোটেশ্যনেল এক্সিছৰ ওপৰত যিটো পাৰ্পেণ্ডিকুলাৰ, সেই পাৰ্পেণ্ডিকুলাৰে কৰা এংগলটোৱে হ'ল এংগুলাৰ পজিশ্যন, ঠিক আছে। সেইটো তোমালোকে বুজি পাইছা।
এতিয়া আমি যাম এংগুলাৰ ডিসপ্লেসমেন্ট What is angular displacement? If the body rotates about the rotational axis, changing the angular position from theta to theta f, theta initial to theta final, at time suppose some to t2, the body undergoes an angular displacement given by this equation. Okay. Angular displacement কি হ'ব আমাৰ del theta theta final যোনটো angular position আছিলে minus final angular position ঠিক আছে আমি প্ৰথমতে এতিয়া ট্ৰান্সলেশন মছলৰ ডিসপ্লেসমেন্টটো কি আছিল আমি এটা চাওঁ ট্ৰান্সলেট কৰা হল এটা তোমাৰ এটা সাৰফেস আছে আমাৰ ইয়াতে আৰু ইয়াতে ধৰি ললো এটা body এটো ধৰি ললো আমি এটা body ইয়াত আছে এতিয়া এটো হল t not time t equal to 0 এটা body position to এটা surfaceৰ position ধৰি ললো এটো positionত আছে এতিয়া after time t yet after time interval t okay এতিয়া ধৰি ললো হে বডি টোৱে ডিসপ্লেস কৰিলে one s distance after time t displacement হল এতিয়া আমি এটুকে আৰু এটা উপায় দেখাব পাৰো ধৰি ললো এটা ৰেফাৰেন্স পইণ্ট এট কনসিডাৰ কৰিলো সৰি এটো এটা ৰেফাৰেন্স পইণ্ট o বুলি ধৰিলো o ৰেফাৰেন্স পইণ্টত কনসিডাৰ কৰিলো ৰেফাৰেন্স পইণ্টটো হাপেকে টাইম t0 ধৰি ললো ইয়াৰ পজিশনটো আছিল প্ৰথম পজিশনটো আছিল টাইম t0 t equal to 0 ধৰি ললো s initial I আৰু after time t the position to s f so displacement to আমাৰ কিমান হ'ব এটো ক্ষেত্ৰৰ কাৰণে del s equal to sf displacement minus displacement initial এটো হল আমাৰ মানে আমি ট্রান্সলেশন মোশনত আমি এনেকে ডিসপ্লেসমেন্ট পাম ঠিক আছে এতিয়া আমি হে সেম কেস আমি অ্যাঙ্গুলার রোটেশনাল মোশনৰ কাৰণে কেনেকৈ পাওঁ এটা চাই লোৱা ধৰি ললো আমি কনসিডাৰ কৰিবলৈ সহজ হ'বলৈ সাৰ্কুলাৰ ডিস্ক আছে এনেকৈ আৰু এই সাৰ্কুলাৰ ডিস্কটোৱে about z axis rotate কৰি আছে rotationটো হ'ব এফালে rotate কৰি আছে ঠিক আছে আৰু এগিডাল হল তোমাৰ x axis y axis that means xy plane body to z axis or সাপেক্ষে ডিস্ক খনে সার্কুলার ডিস্ক খনে rotate কৰি আছে এটা আমি হেতু ওপৰৰ পৰা চাব পাৰো z axis or মানে ওপৰৰ ফালৰ পৰা যদি ওপৰৰ ফালৰ পৰা চাওঁ আমি কেনেকুৱা হ'ব এটো তা ওপৰৰ পৰা যদি চাওঁ আমি সার্কুলাৰ না দেখিবা ঠিক আছে আৰু আমি যোনটা z axis হ'ব আমি z axis দেখি নাপাম এটো প্লেনৰ আমাৰ সন্মুখলে উঠি আহিব আৰু xy axis ডাল তোমাৰ কোন ডাইৰেকশন হ'ব এটো হল তোমাৰ y axis ডাল হল তোমাৰ x axis এনেকুৱা হ'ব এতিয়া
ধৰি ল'লোঁ at time t এটা particular position এইটো আছিলে at time t equal to 0 time t not time t equal to 0 পজিশ্যনটো হ'ল এনেকুৱা আৰু after some time t equal to time t তাৰ পজিশ্যনটো হ'ল এইটো এতিয়া আমি এংগুলাৰ পজিশ্যনটো উলিয়াবলৈ কি কৰিব লাগিব ইয়াত এই যোনডাল এক্সিছ জেড এক্সিছ তাৰ ওপৰত এটা পাৰপেণ্ডিকুলাৰ চ' আমি ড্ৰ কৰোঁ পাৰপেণ্ডিকুলাৰটো ড্ৰ কৰিলোঁ পাৰপেণ্ডিকুলাৰ কৰিলোঁ এতিয়া সেই পাৰপেণ্ডিকুলাৰ এতিয়া টাইম টি এংগুলাৰ পজিশ্যন টাইম টি আৰু এংগুলাৰ পজিশ্যন এট টাইম টি সেই দুটাৰ মাজৰ যোনটো এংগল এই এংগলটোৱে হ'ল এংগুলাৰ ডিছপ্লেচমেণ্ট আমি এনেকৈ কথা দেখুৱাব পাৰোঁ যে এট টাইম টি দ্য ৰেফাৰেঞ্চ এক্সিছ ৰেফাৰেঞ্চ এক্সিছৰ লগত ধৰি ল'লোঁ এট টাইম যিটো এংগুলাৰ ডিছপ্লেচমেণ্ট হৈছে সেইটো হ'ল 0 ধৰি ল'লোঁ এংগুলাৰ পজিশ্যন সেইটো হ'ল ধৰি ল'লোঁ থিটা 1 তেনেকৈ যদি আমি ইফালে ধৰি লওঁ টাইম টি আফটাৰ টাইম টি এংগুলাৰ ডিছপ্লেচমেণ্টটো থিটা ধৰি ল'লোঁ 2 তেন্তে যিটো এংগুলাৰ কি হ'ব এংগুলাৰ ডিছপ্লেচমেণ্ট সেইটো হ'ব থিটা 2 মাইনাছ থিটা 1 এইটো থিটা 1 থিটা 2 মাইনাছ এংগুলাৰ ডিছপ্লেচমেণ্ট ঠিক আছে তোমাক এইটোতো বুজিছাই ইমান টান নহয় তোমালোকে অলপ চালেই ধৰিব পাৰিবা না হ'ল আমাৰ এংগুলাৰ ভেলচিটি এতিয়া এংগুলাৰ ডিছপ্লেচমেণ্ট জনাৰ পিছত আমাৰ এংগুলাৰ ভেলচিটি ইমান একো ডিফিকাল্ট নাই তো চোৱা এংগুলাৰ ভেলচিটিটো কি হয় ছাপ'ৰ্টিং বডি is at angular position theta 1 at time t1 and angular position theta 2 at time t2. We define average angular velocity of the body in the time interval del t from t1 to t2 to be like it whole average angular velocity which is defined by theta 2 minus theta 1 divided by t2 minus t1 the time interval এইটো থিটা 2 থিটা 1 এইটো কি একচুৱেলি তোমালোকে মই অলপ আগতে দেখুৱাইছিলোঁ থিটা 2 মাইনাছ থিটা 1 এংগুলাৰ ডিছপ্লেচমেণ্ট আৰু এইটো থিটা 2 t2 মাইনাছ t1 এইটোতো হ'ল তোমালোকৰ টাইম ইণ্টাৰভেল এইটোৱে হ'ল তোমালোকৰ এভাৰেজ এংগুলাৰ ভেলচিটি বুলি ক'ব পাৰা বা এংগুলাৰ ভেলচিটি বুলি ক'ব পাৰা কিন্তু এইটো যোনটো ভেলচিটি সেইটো এংগুলাৰ ভেলচিটি আমি ক'ব পাৰোঁ তেতিয়াহে যেতিয়া ভেলচিটিটো কনষ্টেণ্ট হয় ভেলচিটি যদি কনষ্টেণ্ট নহয় তেন্তে আমাৰ এংগুলাৰ ভেলচিটি ইজ নট ইকুৱেল টু এভাৰেজ এংগুলাৰ ভেলচিটি চ' আমি এংগুলাৰ ভেলচিটি ডিফাইন কৰিবলৈ আমি এটা উপায় অৱলম্বন কৰোঁ সেইটো হ'ল ইনষ্টেণ্টেনাছ এংগুলাৰ ভেলচিটি অৰ্থাৎ আমি এটা বহুত কম সময়ৰ কাৰণে আমি গোটেই কেছটো কনচিডাৰ কৰোঁ আৰু তাক আমি ইনষ্টেণ্টেনাছ এংগুলাৰ ভেলচিটি বুলি কওঁ ধৰা হ'ল দি instantaneous angular velocity omega is the limit of the ratio as del t approaches to 0 এই ৰেচিঅ'টোৰ যেতিয়া আমি লিমিট লওঁ del t tends to 0 del t কৰোঁ তেতিয়া এই যোনটো এভাৰেজ এইটো হ'ল এভাৰেজ এংগুলাৰ ভেলচিটি সেই এভাৰেজ এংগুলাৰ ভেলচিটি যেতিয়া আমি লিমিট লওঁ যেতিয়া টিটো এটা ক্ষুদ্ৰতম সময়ৰ কাৰণে আমি মানে কনচিডাৰ কৰোঁ তেতিয়া আমি ইনষ্টেণ্টেনাছ এংগুলাৰ ভেলচিটি বুলি কওঁ অৰ্থাৎ এংগুলাৰ ভেলচিটি বা ইনষ্টেণ্টেনাছ এংগুলাৰ ভেলচিটি বুলি ক'ব পাৰোঁ এতিয়া ধৰা প্ৰথমতে আমি ট্ৰান্সলেশ্যন মোশ্যনৰ
কনচিডাৰ কৰোঁ ধৰি লওক এটা প্লেন আছে ইয়াতে কিছু অবজেক্টটো আছে at time t equal to 0 after at time t equal to t সময়ৰ পিছত যাৰ বস্তুটো পজিশ্যনটো আমি ইয়াত দেখা পাম আৰু ই ধৰিলোঁ s দূৰত্ব অতিক্ৰম কৰিছে সেই টাইমটোত এতিয়া ভেল'চিটি ইয়াৰ যোনটো ভেল'চিটি হ'ব আমি কি ভেল'চিটি হ'ব ডিষ্টেঞ্চ আমি জানো ডিষ্টেঞ্চ ডিভাইড বাই টাইম সেইটো তোমালোকে পাইছে ডিষ্টেঞ্চ ডিভাইড বাই টাইম কিন্তু এইটো সত্য হ'ব এটা ক্ষেত্ৰতে যেতিয়া ভেল'চিটিটো কনষ্টেণ্ট হয় কিন্তু কথাটো হ'ল কি ভেল'চিটি কনষ্টেণ্ট নহ'বও পাৰে সকলো সময়তে চ' আমি যিটো উপায় অলপ আগতে কৈছিলোঁ তোমালোকক আমি কওঁ যে এটা কম সময়ৰ কাৰণে আমি ছিষ্টেমটো কনচিডাৰ কৰোঁ ধৰি লোৱা এটা খুব কম সময় dt পিছত তাৰ যিটো বডিটো পজিশ্যন সেইটো ধৰি ল'লোঁ ইয়াত আফটাৰ dt বহুত ক্ষুদ্ৰ সময় এটা কনচিডাৰ কৰিছোঁ আৰু ই যিটো ডিপ্লেচমেণ্ট কৰিছে ইয়াৰ পৰা ইয়ালৈ সেইটো হৈছে তাৰ ds ঠিক আছে যদি ক্ষেত্ৰত তেন্তে আমি যিটো ভেল'চিটি হ'ব ইনষ্টেণ্টেনাছ ভেল'চিটি বা ভেল'চিটি বুলি ক'ব পাৰোঁ ভেল'চিটি হ'ব সেইটো হ'ল ds বাই dt এনেকৈ আমি ট্ৰান্সলেশ্যন মোশ্যনত আমি ভেল'চিটিটো ইনষ্টেণ্টেনাছ ভেল'চিটি আৰু ভেল'চিটিটো ডিফাইন কৰোঁ ঠিক তেনেদৰে ৰোটেশ্যনেল মোশ্যনত কেছটো ধৰিব পাৰোঁ ধৰি লোৱা এইটো যিটো চাৰ্কুলাৰ ডিস্কটো আছে এনেকৈ আৰু এডাল হ'ল আমাৰ এক্সিছ আছে ধৰি ল'লোঁ এটা পাৰ্টিকুলাৰ টাইম ইনিচিয়েল টাইমত ধৰি ল'লোঁ ইয়াৰ পজিশ্যনটো এইটো পাৰ্টিকুলাৰটোৰ আৰু তাৰ পজিশ্যনটো আমি ধৰি ল'লোঁ থিটা আই আৰু পাৰ্টিকুলাৰ পজিশ্যনটো ধৰি ল'লোঁ থিটা এফ ঠিক আছে এতিয়া ইয়াৰ কাৰণে আমাৰ এংগুলাৰ ভেল'চিটিৰ ডেফিনেশ্যনটো কি হ'ব ডেফিনেশ্যন মতে এক্সপ্ৰেশ্যনটো w ইকুৱেল টু থিটা এফ মাইনাছ থিটা আই এইটো t ইকুৱেল টু ধৰি ল'লোঁ 0 টু t ইকুৱেল টু আছিলে তো t মাইনাছ 0 চ' থিটা বাই t এইটো হ'ল আমাৰ এতিয়া এংগুলাৰ এইটো এক্সপ্ৰেশ্যনে আমাৰ এংগুলাৰ ভেল'চিটি দিব যদিহে যোন ম'শ্যনটো তোমাৰ এটা কনষ্টেণ্ট ভেল'চিটিত মুভ কৰি থাকে যোনটো পাৰ্টিকল কিন্তু এনেকুৱা নহয় যে সকলো সময়তে কনষ্টেণ্ট ভেল'চিটিত মুভ কৰি থাকিব গতিকে আমি আগৰ দৰে আগতে কনচিডাৰ কৰাৰ নিচিনাকৈ আমি এটা ইনফাইনাইট চিমেল বহুত সৰু ক্ষুদ্ৰ সময়ৰ কাৰণে আমি ইয়াৰ পজিশ্যনটো আমি ল'ম আৰু ধৰি ল'লোঁ small time dt the position is d theta okay d theta distance angular displacement কৰিছে এটা বহুত সৰু ক্ষুদ্ৰ সময়ৰ কাৰণে ধৰি ল'লোঁ dt সময়ৰ কাৰণে মানে কৰিছে তেন্তে ইয়াৰ এংগুলাৰ ভেল'চিটিটো আমি কেনেকৈ লিখিব পাৰি ওমেগা ইকুৱেল টু d theta বাই dt এইটো ডেফিনেশ্যন এইটো ইনষ্টেণ্টেনাছ এংগুলাৰ ভেল'চিটি বুলি কোৱা হয় আৰু এই
ডেফিনেশ্যনটো তোমালোকৰ যিকোনো মোশ্যনৰ কাৰণে তোমালোকে এইটো ভেলিড হ'ব ঠিক আছে নাও আমি যাওঁ এংগুলাৰ এক্সেলাৰেশ্যন angular acceleration is the angular velocity of an object is not constant then the body has an angular acceleration so the angular velocity যদি constant নহয় then তেতিয়া আমি angular acceleration bodyটো আছে বুলি ক'ব পাৰোঁ কাৰণ যদি constant হয় তেন্তেটো মানে constant motionত গ'লে angular accelerationটো 0 হয় তোমালোকে ট্ৰান্সলেশ্যন মোশ্যনটো পাইছা এতিয়া ধৰি ললো if W1 and W2 be its angular acceleration of the rotating body at times T1 and T2 then the angular acceleration alpha is given by this equation okay here del omega by del etutu agor nisnake jenike difference korisilo it hol average angular acceleration etu or tomolke alpha average boli likhibo para alpha average aru hetu bahut time velocity karone ami jodi limit lo tente ami d omega by dt the instantaneous angular acceleration ami pao ami agote jitu denake dekhaisilo tenake ami angular acceleration to dekhabo paro ধৰি লোৱা এটো হ'ল চাৰ্কুলাৰ ডিস্কটো এটা পাৰ্টিকুলাৰ টাইমত ইয়াৰ পজিশনটো এটো আৰু ইয়াৰ যোনটো angular velocity এটো ধৰি ললো w1 or after time t equal to 0 বুলি ধৰিছো আৰু after time t the angular position to ধৰিলো 2 after time t এতিয়া এনে ক্ষেত্ৰত আমি যেটো angular acceleration এটো কেনেদৰে লিখিব পাৰিম w equal to w minus w1 divided by t2 minus t1 t1 0 t2 2 minus w1 t2 or t1 equals 0 কিন্তু এটো কন্ডিশন ফুলফিল কৰিব যেতিয়াহে acceleration to constant হ'ব আমি আগতে যেনেকৈ কনসিডাৰ কৰিছিল acceleration constant নহবও পাৰে acceleration সময় বাঢ়ি যাব পাৰে বা কমি যাব পাৰে তেনেকুৱা ক্ষেত্ৰত কি আমি ডিফাইন কৰিব লগা হ'ল instantaneous angular acceleration ডিফাইন কৰিব লগা হয় সো আমি এটা বহুত ক্ষুদ্ৰ টাইমৰ কাৰণে বহুত কম সময়ৰ কাৰণে আমি যদি কনসিডাৰ কৰো ধৰি লোৱা after some very small time dt the angular displacement ধৰি লোৱা ইমান হৈছে আৰু angular এটো পজিশনত the angular velocity will be ধৰি ললো angular velocity is d omega okay so etu ক্ষেত্ৰত dt টাইমত dt বহুত small dt টাইমত d omega angular velocity change হৈছে so ক্ষেত্ৰত আমাৰ যেটো alpha অৰ্থাৎ instantaneous acceleration এটো হ'ব omega বা dt আৰু এটোকে আমি তোমালোকৰ instantaneous angular acceleration বুলি কওঁ নেক্সট ক্লাছত আমি তোমালোকৰ এইবোৰ যেটো angular acceleration আছে rotational motionৰ যিবোৰ ভেৰিয়েবল আছে সেইবোৰ আমি ট্ৰান্সলেশন মোশনৰ যিবোৰ ইকুৱেচনৰ লগত আমি দুটা ৰিলেশনবোৰ আমি চাম সো আজিলৈকে আজি মই যিমানখিনি পঢ়ালো সেইখিনি তোমালোকে টেক্সট বুকখনত চাবলৈ ট্ৰাই কৰিবা ওকে আৰু বেলেগ কিতাপো চাবা সো আজিলৈ ইমানতে ক্লাছ